হয় ৰাজদীপ চক সমগ্ৰ ৰাজ্যজুৰি আজি সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকে 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই মুহূৰ্তত মই আছোঁ দীঘলী পুখুৰী পাৰত আৰু দীঘলী পুখুৰী পাৰত যি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা তেওঁ উপস্থিত আছে। তেওঁ পুৱাৰে পৰা এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আন যিসকল আছুৰ সদস্য আছে বা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। আমি দেখিছোঁ যে বহুবাৰ বিদেশী বিতৰণক লৈ বহু সময়ৰ পৰা আপোনালোকে আন্দোলন কৰি আছে, বহু আলোচনাও কৰিছে, তাৰ পিছতো কিন্তু সুফল লাভ কৰা নাই, যাৰ বাবে আজিৰ দিনটোতো প্ৰতিবাদ কৰিবলগীয়া হৈছে। অসমৰ বাদে পৃথিৱীৰ বেলেগ প্ৰান্তত এনে জাতি হয়তো নোলাব য'ত ৪৬ বছৰ এটা জাতি ৰাজপথত আছে নিজৰ অস্তিত্ব সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি, নিজৰ ভূমিৰ পৰা অবৈধ বিদেশীক আঁতৰাই পঠিয়াবৰ কাৰণে সংগ্ৰাম কৰি অথচ গুৰুত্ব দিয়া হোৱা নাই। গতিকে এইটোৱে অসমীয়া জাতিটোৰ দুৰ্ভাগ্য। কিন্তু আন্দোলনৰ বাদে বেলেগ পথ আমাৰ কাৰণে একো খোলাই নাই আৰু সেইকাৰণে আন্দোলন চলি আছে। আজিৰে পৰাই সদৌ অসম ছাত্ৰ সন্থাই পুনৰ সত্যাগ্ৰহৰ কাৰ্যসূচী হাতত লৈছোঁ। আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত পুৱা 6 বজাৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 16 তাৰিখে বিক্ষোভ কাৰ্যসূচী আছে, 20 তাৰিখে আঞ্চলিকে মানৱ শৃংখল কাৰ্যসূচী হ'ব আৰু 23 তাৰিখে জোৰ সমদল কাৰ্যসূচী হ'ব। আমাৰ স্পষ্ট দাবী, অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদীক উৎখাত কৰিব লাগিব। যি পথেৰে সৈতে অবৈধ বাংলাদেশী আৰু মৌলবাদী অসমত প্ৰৱেশ কৰি আছে সেই ভাৰত বাংলাদেশ সীমান্ত যুদ্ধকালীনভাৱে চিল কৰিব লাগিব। এই কথাটো আমি বুজি নাপাওঁ যে দুৰ্গম অঞ্চলত ভাৰত পাকিস্তান সীমান্ত চিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক স্বাধীনতাৰ পিছত 2 বছৰ 3 বছৰ সময় লাগিছিল। কিন্তু বাংলাদেশ সৃষ্টিৰ 50 বছৰ পাৰ হৈ যোৱাৰ পাছতো, অসমত এটা গণ আন্দোলন হৈ 860 গৰাকী ব্যক্তি শ্বহীদ হোৱাৰ পাছতো যোৱা 40 বছৰে কিহৰ কাৰণে সীমান্তটো চিল কৰিব পৰা নাই? আমি সীমান্তটো চিল কৰাৰ লগতে এতিয়া সীমান্তত অনুপ্ৰৱেশ দেখা মাত্ৰে গুলীওৱাৰ নিৰ্দেশ জাৰি কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু কাৰ আওতাৰ পৰা সমগ্ৰ অসমক বাহিৰত ৰাখিবলৈ দাবী জনাইছোঁ। আমি কথাটো কওঁতে চৰ্বিত চৰ্বণ হৈছে, কিন্তু বুনিয়াদী কথাটোৰ পৰা আমি আঁতৰি অহা নাই। বুনিয়াদী প্ৰশ্ন এটাই, যদি উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা 4খন ৰাজ্য নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশত কাখন বেয়া প্ৰযোজ্য নহয়, যদি ষষ্ঠ অনুসূচীৰ এলেকাধীন 98% মেঘালয়, 67% ত্ৰিপুৰাত কাখন প্ৰযোজ্য নহয়, অসমৰো যদি 35খন জিলাৰে বিটিআৰ জিলা 5খন আৰু পাৰ্বত্য জিলা 3খনত কাখন প্ৰযোজ্য নহয়, বাকী অংশ অসমৰ জিলাকেইখনে এনেকুৱা কি পাপ কৰিছিল, অপৰাধ কৰিছিল যে আমাৰ ওপৰত অবৈধ বাংলাদেশীৰ বোজা জাপি দিছে? গতিকে অসমখনক সম্পূৰ্ণৰূপে কাৰ আওতাৰ পৰা আঁতৰত ৰাখিবলৈ দাবী জনাইছোঁ। আৰু কাৰ বিৰুদ্ধে অসমৰ মানুহে যুঁজি থাকোঁতে, ৰাজপথৰ সংগ্ৰাম, আদালতৰ সংগ্ৰাম চলি থাকোঁতে এতিয়া ভোটৰ ওপৰত দান অপৰাধী নতুনকৈ এখন নিৰ্দেশ জাৰি কৰিছে, ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025, আৰু ইয়াৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাট মুকলি কৰি দিছে, যিটো কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু আমি সেইকাৰণে কৈছোঁ যে এই নিৰ্দেশ নাগৰিকত্ব সংশোধনী আইনতকৈ অধিক ভয়াৱহ, অধিক জাতিদ্ৰোহী, অধিক খিলঞ্জীয়া বিৰোধী আৰু পোনচাতে সাম্প্ৰদায়িক। এইখনৰ আওতাৰ পৰাও অসমক সম্পূৰ্ণৰূপে বাহিৰত ৰাখিবলৈকে এই আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু একে সময়তে অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। কালিৰ দিনটোতো মুখ্যমন্ত্ৰীয়ে কিছু ভাষ্য আগবঢ়াইছে, সেইবোৰ আপোনালোকে হয়তো গমো পাইছে। মুখ্যমন্ত্ৰীগৰাকীৰ কালিৰ দিনটোৰ ভাষ্যই কা বিৰোধী আন্দোলনৰ যুক্তিযুক্ততাক প্ৰমাণ কৰিছে। আচলতে তেখেতে 5 গৰাকী ব্যক্তিক শ্বহীদ কৰা হ'ল বুলি কৈছে, অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে কা বিৰোধী আন্দোলনৰ 5জন শ্বহীদৰ কাৰণে শ্বহীদ শব্দটো তেওঁৰ মুখেৰে সৈতে ফুটিছে। আমি ভাল পাইছোঁ। এতিয়া শ্বহীদ বুলি মানি লৈছে যিহেতু শ্বহীদক দিয়া মৰ্যাদাখিনি তেওঁলোকক প্ৰদান কৰক, পৰিয়ালটোক সংস্থাপন দিয়ক, পৰিয়ালটোক সাহায্য প্ৰদান কৰক, প্ৰথম কথা। দ্বিতীয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈছে যে কাখন জাপি দিয়াৰ সময়ত তেখেতেও প্ৰথমতে ভাবিছিল 1 লাখ মান মানুহ আহিব বুলি, অৰ্থাৎ সেইখিনি সময়ৰ অঘোষিত মুখ্যমন্ত্ৰীগৰাকীৰে উপলব্ধি আছিল যে কা জাপি দিলে লাখৰ ঘৰত মানুহ আহিব। গতিকে অসমৰ দল সংগঠনসমূহে লাখ লাখ হিন্দু বাংলাদেশী আহিব বুলি যি ভীতিগ্ৰস্ততা আছিল, সেই ভীতিগ্ৰস্ততাৰ ন্যায্যতা প্ৰতিষ্ঠা হ'ল কালি। সেই কথাটো যে যুক্তিসংগত আছিল সেই কথাটো প্ৰতিষ্ঠা হ'ল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত কাৰ জৰিয়তে নাগৰিকত্বৰ কাৰণে কোনেও আবেদন নকৰে কিয়? 2টা কথাৰ কাৰণেই নকৰে। প্ৰথম কথা, ইয়াত হোৱা গণ আন্দোলনটো যাৰ কাৰণে ভীতিগ্ৰস্ত হৈ নকৰে। দ্বিতীয় কথা, ইয়াৰ বিৰুদ্ধে এতিয়াও আদালতৰ যুঁজ চলি আছে। আদালতে যদি কাইলৈ কৈ দিয়ে অসমক কাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে, যিসকলে নিজকে 14 চনৰ আগত অহা অবৈধ হিন্দু বাংলাদেশী বুলি পৰিচয় দিব, তেওঁলোকৰ নাগৰিকত্বক লৈ সংকট আহিব। সেইকাৰণে ইয়াত তেওঁলোকে আবেদন নকৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাটোকে তেওঁক ওলোটাই সুধিব বিচাৰিছোঁ, কেৱল 3 গৰাকীক নাগৰিকত্ব দিবৰ কাৰণে 5 গৰাকী অসমীয়া মাতৃৰ বুকু কিয় সুদা কৰা হ'ল?
12গৰাকী অবৈধ হিন্দু বাংলাদেশী আবেদনকাৰীৰ কাৰণে অসমৰ লাখ লাখ আবাল বৃদ্ধ বনিতাক গুৰুলকৈ প্ৰহাৰ কৰিলে, 5জনক গুলীয়াই হত্যা কৰিলে, তাৰ পাছততো তেওঁলোকক ন্যায় দিয়ক। তেওঁ নিজে কৈ আছে কাখন অসমত অপ্ৰাসংগিক। অপ্ৰাসংগিক যদি এখন বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে, অপ্ৰাসংগিক যদি কাৰ আওতাৰ পৰা অসমক বাহিৰত ৰখাৰ চেষ্টা কৰিব লাগে, আৰু আমি সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ। উচ্ছেদৰ সময়ত তেওঁ প্ৰায়ে নিজকে গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ লগত তুলনা কৰি আছে। তেওঁলোকে উচ্ছেদ কৰিছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিছে। তেওঁক সোঁৱৰাই দিব বিচাৰিছোঁ, গোপীনাথ বৰদলৈয়ে নেহেৰুৰ দৰে নেতাক ৰঙা চকু দেখুৱাই ক'বলৈ সাহস কৰিছিল যে অসমত শৰণাৰ্থী ৰাখিবৰ কাৰণে ভূমিৰ অভাৱ, আমি ভূমি দিব নোৱাৰোঁ। এতিয়া সেই গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ বাটেৰে বাট বুলিবলৈ এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে সাহস দেখুৱাওক, আৰু দিল্লীক জনাই দিয়ক যে অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয়, অসমত কোনো কাৰণত অবৈধ বাংলাদেশীক সংস্থাপন দিবৰ কাৰণে আমি ভূমি দিব নোৱাৰোঁ।